हेलो स्टूडेंट्स, आशा करिছোঁ তোমালোকে ভালেই আছা। মই অমিত তোমালোকক স্বাগতম জনাইছোঁ গ্ৰেভিটি একাডেমিলৈ। আৰম্ভ কৰিবলৈ লৈছোঁ কাইনেমেটিক্স। কাইনেমেটিক্স ঠিক আছে। কাইনেমেটিক্স এটা লেন্দি চেপ্টাৰ হয়, তাত ঢেৰ বস্তু আছে, গতিকে কমচে কম 14-15টা ভিডিঅ' লাগিব চেপ্টাৰটো ভালদৰে কমপ্লিট কৰিব হ'লে। কাইনেমেটিক্স মানে কি হয়? হোৱাট ইজ কাইনেমেটিক্স? কাইনেমেটিক্স মানে হ'ল স্টাডি অফ মোশন। ঠিক আছে, কাইনেমেটিক্স মানে কি? স্টাডি অফ মোশন। মোশন মানে কি? মুভমেণ্ট। বস্তু এটা মুভ কৰাৰ লগত জড়িত যিখিনি বস্তু আমি ফিজিক্সত পঢ়িব লাগে সেইখিনি বস্তু আমি ষ্টাডি কৰিম কাইনেমেটিক্সত। ঠিক আছে, এতিয়া কাইনেমেটিক্সত টোটেল 8টা জানিবলগীয়া কথা আছে। টোটেল 8টা পেৰামিটাৰ আছে যিবোৰ আমি ভালকৈ ক্লিয়াৰ হ'ব লাগিব কাইনেমেটিক্স বুজিব হ'লে। সেইকেইটা কি কি? এক নম্বৰ হ'ল পজিশ্যন। Number 2, displacement. Number 3, average velocity. Shortcut AVG লিখিছোঁ, এইটো এভাৰেজ হয়, এভাৰেজ velocity. Number 4, instantaneous velocity. ঠিক আছে। নাম্বাৰ 5 হ'ল এভাৰেজ স্পীড, নহয় সৰি, ডিষ্টেন্স। 5 হ'ল ডিষ্টেন্স। নাম্বাৰ 6, average speed. Number 7, instantaneous speed. আৰু number 8 হ'ল acceleration, last. এক্সেলাৰেশ্যন। এই 8টা বস্তু, এইকেইটা কি হয়? কাইনেমেটিক্সৰ ABCD। তাৰমানে এতিয়া সৰু পোৱালি এটাই যদি চেণ্টেঞ্চ শিকিবলৈ হয়, প্ৰথমতে সি ABCD শিকি ল'ব লাগিব। তাৰপিছত ৱৰ্ড বনাবলৈ শিকিব, তাৰপিছত গ্ৰামাৰ শিকিব, তাৰপিছতহে চেণ্টেঞ্চ লিখিব পাৰিব, ৰাইট? গতিকে এই 8টা বস্তু কি হয়? কাইনেমেটিক্সৰ ABCD। ঠিক আছে, গতিকে এইখিনি আমি ভালদৰে কনচেপ্টটো ক্লিয়াৰ কৰি ল'ব লাগিব, তেতিয়াহে আমি কাইনেমেটিক্সটো বুজি পাম। ঠিক আছে, গতিকে এইখিনি বস্তু আমি আগতে পঢ়ি ল'ম। তাৰপিছত কাইনেমেটিক্সক আমি 2টা ভাগত ভগাব পাৰোঁ। এটা হ'ল মোশন ইন ওৱান ডাইমেনশ্যন, আৰু motion in 2 dimension, 2D. motion in 1D আৰু motion in 2D. motion in a plane আৰু motion in 2D same বস্তু হয়। অ'কে, ঠিক আছে। এতিয়া মেইন কথাটো হ'ল যে ফিজিক্সৰ লেংগুৱেজ হ'ল মেথমেটিক্স হ'ল ফিজিক্সৰ লেংগুৱেজ। ফিজিক্সত আমি যিটো লেংগুৱেজ বা যিটো ভাষা ইউজ কৰোঁ সেইটো হ'ল মেথমেটিক্স। এতিয়া কাইনেমেটিক্স চেপ্টাৰটোত আমাৰ মেথমেটিক্সৰ দুটা বস্তু প্ৰয়োজন হ'ব। ঠিক আছে, মেথমেটিক্সৰ 2টা বস্তু প্ৰয়োজন হ'ব। সেইকেইটা কি কি? MATHS, মেথছৰ 2টা বস্তু প্ৰয়োজন হ'ব। এক নম্বৰ হ'ল ভেক্টৰ। নাম্বাৰ 2, ক্যালকুলাস।
মেথছত দুটা বস্তু আছে, ভেক্টৰ আৰু কেলকুলাছ। এই দুটা বস্তু আমাৰ কাইনেমেটিক্সত দৰকাৰ হ'ব। কেলকুলাছটো বাৰু অলমষ্ট গোটেইখিনি চেপ্টাৰতে কেলকুলাছ দৰকাৰ হ'ব। ভেক্টৰৰ আৰু কেলকুলাছৰ মই যিখিনি বস্তু এই চেপ্টাৰটোত য'ত যিমান দৰকাৰ আছে তাত মই এক্সপ্লেইন কৰি যাম, ঠিক আছে। আৰু তোমালোকে জনাবা, যদি মানে কমেণ্টত লিখিবা যদি কেলকুলাছৰ ওপৰত ছেপাৰেটকৈ চেপ্টাৰ লাগে, মানে কেলকুলাছ ফিজিক্সত কেলকুলাছৰ ইউজটো কেনেকৈ কি হয় সেইটো মই এক্সপ্লেইন কৰি দিম। গতিকে এইখিনি বস্তু হ'ল। অ'কে, এতিয়া তোমালোকে জাষ্ট নোটবুক লৈ ল'বা, এটা কপি নোটবুক লৈ তোমালোকে বস্তুবোৰ নোট কৰি যাবা। যিখিনি মই বৰ্ডত লিখিম বা যিখিনি মই নোট কৰিবলৈ ক'ম সেইখিনি নোট কৰি যাবা। এতিয়া আমি চেপ্টাৰটো মানে বস্তু এনেকৈ ডিজাইন কৰিছোঁ যে সম্পূৰ্ণ বেচিকৰ পৰা আমি পঢ়িম, ঠিক আছে। মানে একেবাৰে বেচিকৰ পৰা এডভান্সড লেভেললৈকে যাম লাহে লাহে, ঠিক আছে, যাতে ক্লাছ 11তো ৰিচেণ্টলি এডমিশ্যন লোৱা ষ্টুডেণ্ট এজনেও যাতে বস্তুবোৰ বুজি পায়, ঠিক আছে। এনেকুৱা নহয় যে আমি ডাইৰেক্ট বহুত এডভান্স লেভেলৰ কুৱেশ্যন কৰিবলৈ আৰম্ভ কৰি দিম। প্ৰথমতে আমি বেচিকৰ পৰা আৰম্ভ কৰিম আৰু লাহে 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 একেবাৰে এডভান্স লেভেললৈকে যাম, ঠিক আছে, যাতে তোমালোকৰ বুজিবলৈ একো অসুবিধা নহয়। অ'কে, অ'কে, লেটছ ষ্টাৰ্ট। ঠিক আছে, এতিয়া আমি পঢ়িম পজিশ্যন। আমি ইয়াক পজিশ্যন ভেক্টৰ বুলিও ক'ব পাৰোঁ, পজিশ্যন ভেক্টৰ। অ'কে, আমি পঢ়িম পজিশ্যন ভেক্টৰ। এতিয়া এইটো পঢ়িবলৈ আমাক কাৰ্টেছিয়ান প্লেনৰ দৰকাৰ হ'ব। গতিকে মই ইয়াত কাৰ্টেছিয়ান প্লেন এটা বনাই লৈছোঁ। এইটো হ'ল এক্স এক্সিছ, এইটো হ'ল ৱাই এক্সিছ আৰু এইটো হ'ল অৰিজিন, ঠিক আছে। এক্স এক্সিছ, ৱাই এক্সিছ আৰু অৰিজিন। এতিয়া মই যদি 1 2 3 4 5 6 এনেকুৱাত এটা পইণ্ট দিওঁ, মই ইয়াত, আৰু ইয়াৰ নাম দিলোঁ মই এফ, ঠিক আছে। এই পইণ্টটোৰ নাম কি? এফ। এই পইণ্টটোৰ কোঅৰ্ডিনেট কি হয় যদি মই সোধোঁ, কি হ'ব কোঅৰ্ডিনেটটো? এক্সৰ ফালে এই পইণ্টটোলৈ যাব হ'লে মই এক্সৰ ফালে কিমান যাব লাগিব আৰু ৱাই ফালে কিমান যাব লাগিব সেইটো লিখিব লাগিব। গতিকে এক্সৰ ফালে কিমান যাব লাগিব? 1 2 3 4 5 6। এক্সৰ ফালে 6 যাব লাগিব। ৱাই ফালে কিমান যাব লাগিব? 1 2 3, ঠিক আছে। পইণ্টটোৰ কোঅৰ্ডিনেট কিমান হ'ল? 6 আৰু 3। অ'কে, এতিয়া মই যদি সোধোঁ এই পইণ্টটোৰ, এই এফ পইণ্টটোৰ পজিশ্যন ভেক্টৰ কি হয়, আমি কি কৰিম? অৰিজিনৰ পৰা এটা কাৰ্চিন এনেকৈ দি ল'ম, এটা এৰ' বা এটা কাৰ্চিন, ষ্ট্ৰেইট লাইন কাৰ্চিন এটা হ'ব, এনেকৈ এই পইণ্টটোলৈকে দি ল'ম, ঠিক আছে। এনেকৈ এটা কাৰ্চিন দি ল'ম। এইটো হ'ল পইণ্ট এফৰ পজিশ্যন ভেক্টৰ। আমি ইয়াক এনেকৈ লিখিব পাৰোঁ, যেনেকৈ অ' এফ আছে নহয়, এইটো হ'ল অ' এফ ভেক্টৰ। ওপৰত কাৰ্চিন মানে হ'ল ভেক্টৰ, অ' এফ ভেক্টৰ। গতিকে এই ভেক্টৰটোক আমি ৰেপ্ৰেজেণ্ট কেনেকৈ কৰিম? এই ভেক্টৰটো হ'ব এক্সৰ ফালে কিমান গৈছে? 6। গতিকে আমি লিখিম ইয়াত 6 আই কেপ প্লাছ ৱাই ফালে কিমান গৈছে? 3। গতিকে 3 জে কেপ, ঠিক আছে। মানে আই কেপ মানে হ'ল এক্সৰ ফালে কিমান গৈছে, জে কেপ মানে হ'ল ৱাই ফালে কিমান গৈছে, ঠিক আছে। গতিকে এক্সৰ ফালে 6 গৈছে, গতিকে 6 আই কেপ, ৱাই ফালে 3 গৈছে, গতিকে 3 জে কেপ। গতিকে ভেক্টৰ অ' এফটো হ'ল 6 আই কেপ প্লাছ 3 জে কেপ, ঠিক আছে। এতিয়া ভেক্টৰৰ টোটেল দুটা বস্তু থাকে, ভেক্টৰৰ টোটেল দুটা বস্তু থাকে। ভেক্টৰৰ দুটা বস্তু, 1 নম্বৰ বস্তু, 2 নম্বৰ বস্তু। 1 নম্বৰ হ'ল মেগনিটিউড, 2 নম্বৰ হ'ল ডিৰেকশ্যন, ঠিক আছে। মেগনিটিউড আৰু ডিৰেকশ্যন। এতিয়া এই ভেক্টৰটোৰ ডিৰেকশ্যনটো আমি গম পালোঁ, এইটো ডিৰেকশ্যন হয়, ঠিক আছে। এতিয়া মই যদি সোধোঁ এই ভেক্টৰটোৰ মেগনিটিউড কি হয়, এতিয়া মেগনিটিউড মানে হ'ল এই ভেক্টৰটোৰ লেন্থ, এই ভেক্টৰটো কিমান দীঘল হয়। এতিয়া মই কি কৰিম, ইয়াৰ পৰা এনেকৈ এটা এনেকৈ দি ল'ম। এতিয়া এই বস্তুটো দেখিবলৈ এটা ৰাইট এংগেল ট্ৰাইংগেলৰ নিচিনা লাগিছে, ঠিক আছে, বা সমকোণী ত্ৰিভুজ নিচিনা লাগিছে। গতিকে মই
এই লেন্থটো উলিয়াবলৈ পাইথাগোৰাছৰ থিয়ৰেম ইউজ কৰিব পাৰি। পাইথাগোৰাছৰ থিয়ৰেম কেনেকৈ, এই ভেক্টৰটো লেন্থ ধৰি ল'লোঁ OF, এইটো OF আমি এনেকৈ লিখোঁ OF, এনেকৈ দি ল'লে মানে মেগনিটিউড বুজায়, ঠিক আছে। গতিকে OF মানে কি হ'ব, এইটো লেন্থ কিমান হ'ব, স্কোয়াৰ ৰুটৰ ভিতৰত ইমানটো স্কোয়াৰ প্লাছ ইমানটো স্কোয়াৰ, ইয়াৰ পৰা ইয়ালৈকে আছে 6 স্কোয়াৰ প্লাছ ইয়াৰ পৰা ইমানটো কিমান আছিলে 3, গতিকে 3 স্কোয়াৰ, এইফালে 36 আহিলে, এইফালে 3 স্কোয়াৰ মানে 9 আহিলে, গতিকে 9 10 11 12 13 15, ওকে। চ' স্কোয়াৰ ৰুট অফ 45, ঠিক আছে। গতিকে এই ভেক্টৰটোৰ কিমান দীঘল হয় ইয়াত লিখি দিছোঁ, স্কোয়াৰ ৰুট অফ 45 ইউনিট, ঠিক আছে। এতিয়া মই আৰু এটা পইণ্ট ল'ম, আৰু এটা পইণ্ট ল'লোঁ এনেকৈ, এই পইণ্টটোৰ মই নাম দিলোঁ I, ঠিক আছে। এতিয়া মই I পইণ্টটোৰ কোঅৰ্ডিনেট কি হ'ব, এক্সৰ ফালে গৈছোঁ 1 2 3, এক্স হৈ গ'ল 3, ঠিক আছে। ৱাই ফালে কিমান যাব লাগিব, 1 2 3 4 5, ওকে, 3 আৰু 5। এতিয়া I পইণ্টটোৰ পজিশ্যন ভেক্টৰ কিমান, আমি কি কৰিম, ইয়াৰ পৰা এনেকৈ কাৰ্চিন এটা দি ল'ম। এতিয়া ইয়াত ক'ৰবাত লিখিছোঁ ভেক্টৰ OI আমি কেনেকৈ লিখিম, 3i কেপ প্লাছ 5j কেপ, 3i কেপ প্লাছ 5j কেপ, এই ভেক্টৰটো ইয়াৰ লেন্থ কিমান হ'ব, লেন্থ হ'ব, আমি এইটো পাইথাগোৰাছৰ থিয়ৰেম ইউজ কৰিছোঁ যে, পাইথাগোৰাছৰ থিয়ৰেম, ঠিক আছে। 3 স্কোয়াৰ প্লাছ 5 স্কোয়াৰ, পাইথাগোৰাছৰ থিয়ৰেম তোমালোকে ক্লাছ 7 8 মানতো চাগে পাইছা। 9 প্লাছ 25 হৈ গ'ল, 9 + 14 34, এই ভেক্টৰটো কিমান দীঘল, স্কোয়াৰ ৰুট অফ 34 ইউনিট, মানে এই ভেক্টৰটো অলপ সৰু হয়, এই ভেক্টৰটো অলপ দীঘল হয়, কাৰণ ইয়াত 45 আহিছে, মানে এই ভেক্টৰটোৰ লেন্থ কিমান, স্কোয়াৰ ৰুট অফ 45, এই ভেক্টৰটোৰ লেন্থ কিমান, স্কোয়াৰ ৰুট অফ 34, ঠিক আছে। এতিয়া আমি বস্তুৰ পজিশ্যন কেনেকৈ স্পেচিফাই কৰিব লাগে সেইটো গম পালোঁ, আমি পজিশ্যন ভেক্টৰ কি হয় সেইটো আমাৰ ক্লিয়াৰ হৈ গ'ল, ঠিক আছে। এতিয়া আমি শিকিম ডিছপ্লেচমেণ্ট, পজিশ্যন হৈ গ'ল, এতিয়া ডিছপ্লেচমেণ্ট, এইখিনি তোমালোকে লিখি লোৱা, ঠিক আছে। এতিয়া মই ইয়াত লিখিছোঁ ডিছপ্লেচমেণ্ট, ঠিক আছে। ডিছপ্লেচমেণ্ট মানে কি হয়, এতিয়া ধৰি লোৱা ইয়াত কিবা এটা বস্তু আছে, এই পইণ্ট আইত কিবা এটা বস্তু আছে, সেই বস্তুটো যেনিবা এনেকৈ ৰাস্তা এটা লৈ এনেকুৱাত পালেগৈ, বস্তু এটা এনেকৈ ৰাস্তা এটা লৈ এইটো পইণ্ট পালেগৈ, ফাইনেল পইণ্ট মানে F, সেইকাৰণে মই পইণ্টবোৰৰ নাম I আৰু F দিছোঁ। I মানে কি ইনিচিয়েল পইণ্ট বা প্ৰাৰম্ভিক পইণ্ট, F মানে কি ফাইনেল পইণ্ট, ঠিক আছে। মানে বস্তু এটা ইয়াৰ পৰা জাৰ্ণিটো আৰম্ভ কৰিলে গৈ এই ফাইনেল পইণ্টটো পালে ইয়াত ৰৈ গ'ল, ঠিক আছে। গতিকে মই জানিব বিচাৰিছোঁ এই বস্তুটোৰ ডিছপ্লেচমেণ্ট কিমান হ'ল, কেনেকৈ উলিয়াম, এই ইনিচিয়েলৰ পৰা ফাইনেল পইণ্টলৈকে মই এনেকৈ এটা কাৰ্চিন দি ল'ম, এইটো হ'ল ডিছপ্লেচমেণ্ট, এই কাৰ্চিনটোৱে এই বস্তুটোৰ ডিছপ্লেচমেণ্ট বুজাইছে, ঠিক আছে। এতিয়া মই যদি কাৰ্চিনটোৰ মানে এইটো এটা ভেক্টৰ হয় নে নহয়, এইটো এটা ভেক্টৰ হয়, ডিছপ্লেচমেণ্টটো এটা ভেক্টৰ হয়, এইটো কাৰ্চিনে ডিছপ্লেচমেণ্ট বুজাইছে, আৰু ডিছপ্লেচমেণ্টটো কি হয়, এটা ভেক্টৰ হয়, ঠিক আছে। এই ভেক্টৰৰ ভেলুটো কিমান হ'ব, ভেক্টৰটো কি হ'ব, এতিয়া মই কেনেকৈ উলিয়াম, ভেক্টৰ IF, ভেক্টৰ IF
কেনেকৈ উলিয়াম ফাইনেল ভেক্টৰ মাইনাছ ইনিচিয়েল ভেক্টৰ ফাইনেল ভেক্টৰ OF ভেক্টৰৰ পৰা মই OI ভেক্টৰটো মাইনাছ কৰিব লাগিব OFৰ পৰা OI মাইনাছ কৰিব লাগিব এতিয়া মই কি পাম OF কিমান আছে OF আছে 6i plus 3j ঠিক আছে আৰু OI কিমান আছে 3i plus 5j ঠিক আছে এতিয়া মই IF ভেক্টৰৰ ভেক্টৰটো উলিয়াই আছো ভেক্টৰটো কি হ'ব ঠিক আছে গতিকে 6i cap plus 3j cap minus 3i cap minus into plus minus 5j cap ঠিক আছে গতিকে i ৰ পৰা i লগত i কৰিম j ৰ লগত j কৰিম 6 ৰ পৰা 3 গলে 3i cap 3 আৰু minus 5 minus 2j cap রাইট মানে এই ভেক্টৰটো কি হয় IF ভেক্টৰটো minus 3i cap minus 2j cap এই ভেক্টৰটো 3i cap minus 2j cap ঠিক আছে এটো হল ডিসপ্লেসমেন্ট মানে বস্তু এটা এইটো পয়েন্টৰ পৰা এই পয়েন্টলৈ গল ইনিশিয়াল পয়েন্টৰ পৰা ফাইনাল পয়েন্টলৈকে তাৰ ডিসপ্লেসমেন্ট কিমান হল ইমানটো ঠিক আছে ওকে এইখিনি মই মহাৰিছো এতিয়া মই এটা কথা ক'ব লাগিব এতিয়া পজিশন ভেক্টৰ আমি সদায় অৰিজিনৰ পৰা ড্ৰ কৰো মানে ধৰিলো এনেকুৱা এটা পয়েন্ট দি দিলো এই পয়েন্টৰ পজিশন ভেক্টৰ কি হয় কি আমি কি কৰিম ইয়াৰ পৰা এনেকে দিলব লাগিব আৰু অৰিজিনৰ পৰাহে ওলাব ঠিক আছে কিন্তু এই ভেক্টৰটো অৰিজিনৰ পৰা নাই মানে মাজৰ পৰা ওলাইছে হয় না মানে এনেকে মাজৰ কৰবাৰ পৰা এনেকে ভেক্টৰ এটা ওলাই গল ঠিক আছে এতিয়া হলে এই ভেক্টৰটো কি হয় ডিসপ্লেসমেন্ট ভেক্টৰ গতিকে ডিসপ্লেসমেন্ট ভেক্টৰ অৰিজিনৰ পৰা নুলালেও একো নাই পজিশন ভেক্টৰ সদায় অৰিজিনৰ পৰাহে ওলাব লাগিব ঠিক আছে গতিকে ওকে এতিয়া মেইন কথাটো হল যে ডিসপ্লেসমেন্ট বস্তুটো কোনটো ৰাস্তাৰে গৈছে হেটোৰ ওপৰত ডিপেন্ড নকৰে ডিসপ্লেসমেন্ট ডাজ নট ডিপেন্ড অন দা পাথ মানে বস্তু যদি এইটো ৰাস্তাৰে নগৈ এনো কোৱা ৰাস্তাৰে গলে হেতেন তেতিয়া হলো ডিসপ্লেসমেন্ট একেটাই হলে হেতেন মানে ডিসপ্লেসমেন্টটো ইনিশিয়াল আৰু ফাইনাল পয়েন্টৰ ওপৰত হে ডিপেন্ড কৰে ঠিক আছে আমি এনেকৈ লিখিব পাৰো displacement does not depend on path ঠিক আছে displacement does not depend on path আৰু এটা পয়েন্ট displacement is the shortest path between initial I মানে initial I point and F মানে final F point মানে ইনিশিয়াল পয়েন্টৰ পৰা ফাইনাল পয়েন্টলৈ যোৱাৰ যেটো শৰ্টেষ্ট পাথ হয় মানে ধৰি লোৱা এই পয়েন্টৰ পৰা এই পয়েন্টলৈ যাব হলে শৰ্টেষ্ট ৰাস্তাটো কোনটো হ'ব স্ট্ৰেইট লাইন হ'ব বেকা বেকিকে গলে ইফালে গলেও দীঘলীয়াকে যাব লাগিব ইফালে গলেও ৰাস্তাটো অকমান দীঘলীয়া হ'ব এনেকৈ স্ট্ৰেইট লাইনত গলে আমি সোনকালে পাই যাম হয় না গতিকে ডিসপ্লেসমেন্টটো শৰ্টেষ্ট পাথৰ ওপৰত ডিপেন্ড কৰে ঠিক আছে
মানে আৰু ইনিশিয়েল আৰু ফাইনেল পইণ্ট মানে বস্তুটো ইনিশিয়েল আৰু ফাইনেল পইণ্টৰ ওপৰতহে ডিপেণ্ড কৰে, কোনটো ৰাস্তাইদি গৈছে তাৰ ওপৰত ডিপেণ্ড নকৰে। আমি জাষ্ট ইনিশিয়েল পইণ্টৰ পৰা ফাইনেল পইণ্টলৈকে এটা ষ্ট্ৰেইট লাইন আঁকি দিলে সেইটোৱেই সেই পইণ্টটোৰ ডিছপ্লেচমেণ্ট বুজাব। আমি ইয়াৰ চামাৰিটো চাম এতিয়া। এইখিনি মই মোহাৰিছোঁ, লিখি ল'বা। আমি ইয়াৰ চামাৰিটো চাম এতিয়া। ধৰি লোৱা মই এনেকুৱা এটা পইণ্ট দিলোঁ, পইণ্টৰ নাম কি দিলোঁ? পি। ঠিক আছে, ইয়াত আৰু এটা পইণ্ট দিলোঁ, ইয়াত নহয় এনেকুৱা দিওঁ, এইটো পইণ্ট দিলোঁ কিউ। ঠিক আছে, এতিয়া এই পি পইণ্টটোৰ পজিশ্যন ভেক্টৰ হ'ব এনেকুৱা, কিউ পইণ্টটোৰ পজিশ্যন ভেক্টৰ হ'ব এনেকুৱা। এই পি পইণ্টৰ পজিশ্যন ভেক্টৰক মই নাম দি দিলোঁ আৰ পি। ঠিক আছে, আৰু কিউ পইণ্টৰ পজিশ্যন ভেক্টৰক নাম দি দিলোঁ আৰ কিউ। ঠিক আছে, এতিয়া কোনোবা এটা বস্তু কিউ পইণ্টৰ পৰা পি পইণ্টলৈকে এনেকৈ যদি আহে তেতিয়াহ'লে তাৰ ডিছপ্লেচমেণ্টটো হ'ব এনেকুৱা। মানে কিউৰ পৰা পিলৈকে বস্তু এটা আহিলে তাৰ ডিছপ্লেচমেণ্টটো আমি কেনেকৈ লিখিম? ডিছপ্লেচমেণ্টটো লিখিম পি কিউ, অ'কে, এনেকৈ লিখিম ডিছপ্লেচমেণ্ট ডি, ডিছপ্লেচমেণ্ট ভেক্টৰ ডিৰে আমি বুজাওঁ। সেইটো কি হ'ব? পি কিউ ইজ ইকুৱেল টু আৰ পি মাইনাছ আৰ কিউ, আৰ পি মাইনাছ আৰ কিউ। মানে এইটো ফাইনেল পইণ্ট হয়, এইটো ইনিচিয়েল পইণ্ট হয়। ফাইনেল ভেক্টৰৰ পৰা ফাইনেল পজিশ্যন ভেক্টৰৰ পৰা ইনিচিয়েল পইণ্টৰ পজিশ্যন ভেক্টৰটো মাইনাছ কৰিব লাগিব, তেতিয়া আমি ডিছপ্লেচমেণ্টটো পাই যাম। ঠিক আছে, অ'কে অ'কে, তেতিয়াহ'লে আমি এতিয়া আমাৰ ডিছপ্লেচমেণ্টটো ক্লিয়াৰ হৈ গ'ল। এতিয়া আমি পঢ়িম এভাৰেজ ভেলচিটি। ঠিক আছে, ঠিক আছে, এতিয়া এভাৰেজ ভেলচিটি পঢ়াৰ আগতে মোৰ ডিছপ্লেচমেণ্টৰ আৰু কিছুমান কথা ক'বলৈ থাকি গৈছিলে, সেইখিনি মই কৈ ল'ব বিচাৰিছোঁ। সেইখিনি মই আগতে কৈ লওঁ। ধৰি লোৱা এইটো হ'ল এটা ইনিচিয়েল পইণ্ট। ঠিক আছে, এইটো এটা ইনিচিয়েল পইণ্ট আৰু এইটো যেনিবা এটা ফাইনেল পইণ্ট। তাৰমানে বস্তু এটা এই ইনিচিয়েল পইণ্টৰ পৰা ঘূৰি পকি মেলি এনেকুৱাত আহি পালে। ঠিক আছে, বস্তু এটা ইয়াৰ পৰা তাৰ জাৰ্ণিটো আৰম্ভ কৰিলে বা যাত্ৰাটো আৰম্ভ কৰিলে, এনেকৈ আহি এই ফাইনেল পইণ্টত আহি ৰৈ গ'ল। এতিয়া মোৰ কি উলিয়াব লাগে? এই পইণ্ট মানে এই বস্তুটোৰ ডিছপ্লেচমেণ্টটো উলিয়াব লাগে। মই কি কৰিম? ইনিচিয়েল পইণ্টৰ পৰা ফাইনেল পইণ্টলৈকে এনেকৈ কাৰ্চিন এটা দি ল'ম। ঠিক আছে, এতিয়া ইয়াত পজিশ্যন ভেক্টৰবোৰ আছে, যেনিবা ইয়াত এটা পজিশ্যন ভেক্টৰ আছে, এনেকৈ পজিশ্যন ভেক্টৰ আছে, ইয়াৰ পৰা আৰু এটা এনেকৈ আছে ভেক্টৰ, মানে এইটো ফাইনেল মাইনাছ ইনিচিয়েল কৰিছোঁ। কিন্তু আমি এই ফাইনেল ভেক্টৰ, ইনিচিয়েল ভেক্টৰ এইবোৰ মানে ড্ৰ নকৰোঁ, আমি না আঁকো। ঠিক আছে, এইবোৰ আছে কিন্তু এইবোৰ কি হৈ আছে? লুকাই আছে। এতিয়াৰ পৰা আমি ডিছপ্লেচমেণ্ট, যেতিয়া ডিছপ্লেচমেণ্ট ভেক্টৰ আঁকিম, এইটো হ'ল ডিছপ্লেচমেণ্ট ভেক্টৰ ডি, ডিছপ্লেচমেণ্ট ভেক্টৰ এইটো। এতিয়াৰ পৰা আমি ডিছপ্লেচমেণ্ট ভেক্টৰ আঁকিলে ইনিচিয়েল পজিশ্যন ভেক্টৰ, ফাইনেল পজিশ্যন ভেক্টৰ সেইবোৰ ড্ৰ নকৰোঁ। ঠিক আছে, সেইবোৰ আছে কিন্তু লুকাই আছে, আমি সেইবোৰ ড্ৰ নকৰোঁ। এতিয়া মই যদি সোধোঁ এই ভেক্টৰটো কি হয়, কেনেকৈ লিখিম? ডিছপ্লেচমেণ্ট ভেক্টৰটো আমি কেনেকৈ লিখিম? আমি কি কৰিব লাগিব? এই ভেক্টৰটো আমি অৰিজিনত লৈ আহিব লাগিব। এই ভেক্টৰটো আমি এনেকৈ ধৰিম, এনেকৈ অৰিজিনত আনি লগাই দিম, তাৰপিছত আমি চাম তাৰ কোঅৰ্ডিনেট কি হয়। তাৰমানে এই ভেক্টৰটো আছে এক্সৰ ফালে, ধৰিলোঁ এনেকুৱা হ'ল দেখিবলৈ ভেক্টৰটো। এই ভেক্টৰটো আমি এনেকৈ ধৰিলোঁ, আহি এনেকৈ ইয়াত লগাই দিলোঁ। ঠিক আছে, এতিয়া মই যদি সোধোঁ
এই ভেক্টৰটোৰ কোঅৰ্ডিনেট কি হয় কি ক'বা এক্সৰ ফালে কিমান আহিছে 3 এক্সৰ ফালে আহিছে 3 এটো হ'ব -3 কাৰণ এক্সটো এফালে নেগেটিভ হয় y ফালে কিমান গৈছে 1 2 ঠিক আছে y কিমান হ'ব -2 ঠিক আছে গতিকে এই ভেক্টৰটো কি হ'ব -3 i cap -2 j cap -3 i cap -2 j cap মানে বস্তুটো মানে এফালে x পজিটিভ এফালে y পজিটিভ মানে এই কোয়াড্রেন্টটো কমপ্লিটলি পজিটিভ কোয়াড্রেন্টত এই ভেক্টৰটো থকা সত্ত্বেও এই ভেক্টৰটো মাইনাস আহিলে কেলে আহিলে কাৰণ আমি ভেক্টৰটো অৰিজিনত এনেকৈ লৈ আহিব লাগিব তাৰ পিছতহে আমি তাৰ ভেক্টৰটো ভ্যালুটো গম পাম মানে ভেক্টৰটো কি হয় হেতু গম পাম ঠিক আছে যদি মই ইয়াত ভেক্টৰটা এনেকৈ দিলো কি কৰিব লাগিব মই ভেক্টৰ এটো যেনিবা ডিসপ্লেসমেন্ট ভেক্টৰ হয় এটো যেনিবা এটা ডিসপ্লেসমেন্ট ভেক্টৰ হয় মই এই ভেক্টৰটো কোঅৰ্ডিনেট কি মানে i লগত কিমান আহিব i লগত কিমান আহিব প্লাস j ৰ লগত কিমান আহিব ইয়াত কিমান আহিব ঠিক আছে মই এটো জানিব হলে মই কি কৰিম এই ভেক্টৰটো এনেকৈ ধৰিম আৰু ইয়াত লগাই দিম তাৰ পিছত মই চাম x ৰ ফালে কিমান গৈছে y ফালে কিমান গৈছে ইয়াত লিখি দিম ঠিক আছে বুজি পালা ওকে এতিয়া আমি পঢ়িম এভাৰেজ ভেলোসিটি এভাৰেজ ভেলোসিটি এভাৰেজ ভেলোসিটি এভাৰেজ ভেলোসিটি মানে কি এভাৰেজ ভেলোসিটি ডেফিনেশনটো হল এনেকুৱা AV শর্টকাট লিখিছো A মানে এভারেজ V মানে ভেলোসিটি এভারেজ ভেলোসিটি ডেফিনেশনটো এনেকুৱা ডিসপ্লেসমেন্ট ডিভাইডেড বাই টাইম ডিসপ্লেসমেন্ট ডিভাইডেড বাই টাইম মানে ধৰি লোৱা এইটো পয়েন্টৰ পৰা এইটো ইনিশিয়াল পয়েন্ট এইটো পয়েন্টৰ পৰা বস্তু এটা এনেকৈ গৈ এইটো ফাইনাল পয়েন্ট পালে গৈ ঠিক আছে গতিকে ইয়াৰ ডিসপ্লেসমেন্ট কিমান হ'ব ইনিশিয়ালৰ পৰা ফাইনাল পয়েন্টলৈকে আমি এনেকৈ এটা কাৰ্সিন এটা দিলম ঠিক আছে এতিয়া ইয়াৰ কিবা এটা x কোঅৰ্ডিনেট থাকিব কিবা এটা y কোঅৰ্ডিনেট থাকিব মানে x ৰ ফালে কিমান গৈছে প্লাস y ফালে কিমান গৈছে এই ভেক্টৰটো আমি এনেকৈ ধৰি অৰিজিনত লগাই দিম তাৰ পিছত আমি কিবা এটা x কিবা এটা পাম y কিবা এটা পাম ঠিক আছে আমি ধৰি ললো আমি ইয়াত x কিবা এটা পালো আৰু যেনেকৈ x বুলি লিখিলো x i cap প্লাস y j cap ঠিক আছে মানে x ইউনিট এফালে যায় y ইউনিট এফালে ओके डिस्प्लेसमेंट আমি লিখিব পাৰো x i cap plus y j cap divided by time t ঠিক আছে এতিয়া আমি কেনেকৈ লিখিব পাৰো x by t i cap plus y by t j cap x by t মানে কি x by t মানে হল velocity in the x direction velocity in the x direction গতিকে আমি এনেকৈ লিখিম velocity in the x direction plus average velocity in the x direction আৰু এটো হল average velocity in the y direction ঠিক আছে মানে x ৰ ফালে যাবলৈ কিমান টাইমত গল y ফালে কিমান টাইমত গল দুটা বেলেগ বস্তু যদিও এটো দেখিবলৈ ডিসপ্লেসমেন্টটো এটা বস্তু লাগে কিন্তু ইয়াত দুটা বস্তু সমাই আছে x ৰ ফালে কিমান y ফালে কিমান x ৰ ফালে কিমান y ফালে কিমান ঠিক আছে গতিকে ইয়াৰ পৰা ইয়ালৈ যাবলৈ তাৰ কিমান সময় লাগিব হেতুৱে ডিসপ্লেসমেন্ট এভাৰেজ ভেলোসিটি বুজায় কিন্তু এভাৰেজ ভেলোসিটি মানে বস্তুটো কিমান ফাস্ট গৈছে হেতু নুবুজায় ঠিক আছে এতিয়া ধৰি লোৱা বস্তু এটা ইয়াৰ পৰা ইয়ালৈ যাবলৈ 3 মিনিট সময় লাগিলে 3 মিনিটত ইয়াৰ পৰা ইয়ালৈ গল ঠিক আছে কিন্তু এই বহুত দূৰ ৰাস্তা গল হয় নহয় ইয়াৰ পৰা এক গৈ পুৰা ঘুৰি ইয়ালৈ আহিলে বহুত দূৰ গল ঠিক আছে কিন্তু আমি তো বস্তুটো স্ট্ৰেইট লাইনতে উলিয়াইছো রাইট আমি যে
এই ডিষ্টেঞ্চটো এইটোহে লৈছোঁ, এই ডিষ্টেঞ্চটো লোৱা নাই নহয়, ঠিক আছে। গতিকে এই বস্তুটোৱে এভাৰেজ ভেলচিটিয়ে বস্তু এটা কিমান ফাষ্ট গৈছে সেই ইনফৰমেশ্যনটো আমাক নিদিয়ে, ৰাইট। মানে ধৰি লোৱা এটা বস্তু ইয়াত আছে, যেনিবা ঘূৰি 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 আকৌ আহি ইয়াতে পাই গ'ল, মানে তাৰ ইনিচিয়েল পইণ্ট আৰু ফাইনেল পইণ্টটো ছেইম পইণ্টেই হ'ল। গতিকে তাৰ ডিছপ্লেচমেণ্ট কিমান হ'ল? ডিছপ্লেচমেণ্ট কিমান হ'ল? 0। ডিছপ্লেচমেণ্ট 0 হৈ গ'ল, কাৰণ ই ঘূৰি 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 আকৌ একেটা পইণ্টেই আহি পাই গ'ল। গতিকে তাৰ ডিছপ্লেচমেণ্টটো তাৰ 0 হৈ গ'ল। যদি ডিছপ্লেচমেণ্টটো 0 হয় তেতিয়াহ'লে এভাৰেজ ভেলচিটি কিমান হ'ব? এভাৰেজ ভেলচিটি ইজ ডিছপ্লেচমেণ্ট ডিভাইডেড বাই টাইম হয়, ঠিক আছে। গতিকে ইয়াত 0 ডিভাইডেড বাই টি, ঠিক আছে। গতিকে এভাৰেজ ভেলচিটি কিমান হৈ যাব? 0 হৈ যাব। বা আমি এনেকৈ লিখিব পাৰোঁ 0 আই কেপ প্লাছ 0 জে কেপ, মানে এক্সৰ ফালেও 0, ৱাই ফালেও 0, ঠিক আছে। আৰু ডিছপ্লেচমেণ্টটো আমি এনেকৈ লিখিব পাৰোঁ 0 আই কেপ প্লাছ 0 জে কেপ, ঠিক আছে, ঠিক আছে। গতিকে এক্সৰ ফালেও ভেলচিটি 0, ৱাই ফালেও ভেলচিটি 0, ঠিক আছে। কিন্তু ভেলচিটি 0 কেনেকৈ হ'ব পাৰে? কাৰণ বস্তুটো ইমান দূৰ ৰাস্তা গ'ল, কিবা নহয় কিবা এটা স্পীডতো ট্ৰেভেল কৰিছে, কিবা নহয় কিবা এটাতো স্পীড আছে তাৰ। গতিকে এভাৰেজ ভেলচিটিয়ে বস্তু এটা কিমান ফাষ্ট গৈছে সেই ইনফৰমেশ্যনটো আমাক নিদিয়ে, নহ'লে কাৰণ 0 কেতিয়াও আহিব নোৱাৰে, ঠিক আছে। কাৰণ বস্তু এটা যদি মুভ কৰিছে তাত কিবা নহয় কিবা এটাতো স্পীড থাকিবই, ফাষ্টটো গৈছে বস্তুটো যেতিয়া মুভ কৰিছে তাৰ ভেলচিটি থাকিবই। গতিকে 0 কেতিয়াও আহিব নোৱাৰে। তাৰমানে এভাৰেজ ভেলচিটিয়ে আমাক বস্তু এটা কিমান ফাষ্ট গৈছে সেইটো নকয়। এনেকৈ লিখিব পাৰিম, এভাৰেজ ভেলচিটি ডাজ নট টেল আছ হাউ ফাষ্ট something is moving। এভাৰেজ ভেলচিটিয়ে বস্তু এটা কিমান ফাষ্ট গৈছে সেই ইনফৰমেশ্যনটো আমাক নিদিয়ে, ঠিক আছে। তেতিয়াহ'লে আমি এভাৰেজ ভেলচিটিটো পঢ়ি আছোঁ কেলৈ? ফিজিক্সত ইয়াত বহুত ইউজ আছে, আমি যেতিয়া পঢ়িম তেতিয়া আমি গম পাম, ঠিক আছে। এতিয়া এভাৰেজ ভেলচিটি আমাৰ মই ভাবোঁ ক্লিয়াৰ হৈ গ'ল। এতিয়া আমি পঢ়িম ইনষ্টেণ্টেনিয়াছ ভেলচিটি, ঠিক আছে। ইনষ্টেণ্টেনিয়াছ ভেলচিটি পঢ়াৰ আগতে মই ভাবিছোঁ এভাৰেজ ভেলচিটিৰ এক্সাম্পল এটা ল'লে ভাল হ'ব, ঠিক আছে। আমি এভাৰেজ ভেলচিটি এইমাত্ৰ পঢ়িছোঁ, তাৰ এক্সাম্পল এটা আমি ল'ম। তাৰ আগতে এটা বস্তু মই কৈ ল'ব বিচাৰিছোঁ যে ধৰি লোৱা এইটো এটা ভেক্টৰ হয়, ঠিক আছে। এই ভেক্টৰটোৰ মই নাম দিলোঁ আৰ এ, এই পইণ্টটো হ'ল এ, ভেক্টৰটোৰ নাম আৰ এ, ঠিক আছে। এতিয়া মই যদি আৰ এক ডিভাইডেড বাই 3 কৰি দিওঁ, এইটো আৰ এ ভেক্টৰ, মই তাক 3ৰে ডিভাইড কৰি দিলোঁ, তেতিয়াহ'লে ইয়াৰ এই ভেক্টৰটো কি হ'ব? কি চেঞ্জ হ'ব? এই ভেক্টৰটো সৰু হৈ যাব, 3 গুণ সৰু হৈ যাব, মানে ধৰি লোৱা ইমানটোমান হৈ যাব। এইটো হ'ল আৰ এ বাই 3, ইমানটো, মানে এই ভেক্টৰটো 3 গুণ সৰু হৈ গ'ল, মানে এইটো 3টা লগালে ডাঙৰ ভেক্টৰটো পাওঁ, ঠিক আছে। গতিকে কোনো এটা ভেক্টৰক যদি এটা নাম্বাৰৰ লগত ডিভাইড কৰি দিয়া হয় তেতিয়াহ'লে ভেক্টৰটো সৰু হৈ যায়, অ'কে। কিন্তু তাৰ ডিৰেকশ্যনটো চেঞ্জ নহয়, তাৰমানে ভেক্টৰৰ মেগনিটিউডটো চেঞ্জ হ'ব, ডিৰেকশ্যনটো ছেম থাকিব, ঠিক আছে। এতিয়া আৰু এটা মই ভেক্টৰ ল'লোঁ ইয়াতে, এনেকৈ ল'লোঁ, ভেক্টৰৰ নাম দি দিলোঁ আৰ বি, এইটো অ' দি দিলোঁ, এইটো বি, ঠিক আছে। এতিয়া এই ভেক্টৰটোক যদি মই 2ৰ লগত মাল্টিপ্লাই কৰি দিওঁ, 2RB, RBটো এনেকুৱা, 2RBটো কেনেকুৱা হ'ব? দীঘল হৈ যাব, ডাবল হৈ যাব, ঠিক আছে। মানে ইমানটো হ'ল 2RB, ঠিক আছে। RBটো ইমানটো, 2RBটো ইমানটো, মানে
ভেক্টৰক কোনো এটা বস্তু নাম্বাৰৰ লগত মাল্টিপ্লাই কৰিলে দীঘল হৈ যাব কিন্তু ডিৰেকশ্যন সেম থাকিব। তাৰ মানে কি যে কোনো এটা ভেক্টৰক যদি কোনো এটা নাম্বাৰৰ লগত মাল্টিপ্লাই কৰোঁ বা ডিভাইড কৰোঁ তেতিয়াহ'লে ভেক্টৰৰ ডিৰেকশ্যনটো চেঞ্জ নহয়, ডিৰেকশ্যনটো সেম থাকিব কিন্তু মেগনিটিউডটো চেঞ্জ হ'ব, মানে তাৰ লেন্থটো চেঞ্জ হ'ব, ডিৰেকশ্যনটো সেম থাকিব। ঠিক আছে, এইটো আমি কেলৈ পঢ়িছোঁ আমি অকণমান দেৰি পিছত বুজি পাম। অ'কে, এতিয়া আমি এক্সাম্পল এটা লওঁ। এক্সাম্পল অ'কে, এটা বস্তু আছে, তাৰ ইনিচিয়েল পইণ্টটো হ'ল 2i cap প্লাছ 3j cap, এইটো হ'ল তাৰ ইনিচিয়েল পইণ্ট। ঠিক আছে, ফাইনেল পইণ্ট হ'ল 5i cap প্লাছ 9j cap। অ'কে, 5i cap প্লাছ 9j cap। গতিকে এই পইণ্টটোৰ পৰা পাৰ্টিকেলটা এই পইণ্টলৈকে মুভ কৰিলে। ঠিক আছে, আমাক কি সুধিছে এভাৰেজ ভেলচিটি ভি এভাৰেজ ইজ ইকুৱেল টু হোৱাট? এভাৰেজ ভেলচিটি আমাক উলিয়াব লাগে। কেনেকৈ উলিয়াম আমি? কেনেকৈ উলিয়াম? প্ৰথমতে ভি এভাৰেজৰ ফৰ্মুলাটো কি? ভি এভাৰেজৰ ফৰ্মুলাটো হ'ল ডিছপ্লেচমেণ্ট বাই টাইম। ঠিক আছে, ডিছপ্লেচমেণ্ট বাই টাইম। ডিছপ্লেচমেণ্ট কি হ'ব? ফাইনেল মাইনাছ ইনিচিয়েল, ফাইনেল পজিশ্যন ভেক্টৰ মাইনাছ ইনিচিয়েল পজিশ্যন ভেক্টৰ, এইটো হ'ল ফাইনেল, এইটো হ'ল ফাইনেল। ইয়াত ভেক্টৰ দি ল'ব এনেকৈ, এইটো হ'ল ফাইনেল 5i cap প্লাছ 9j cap ফাইনেল মাইনাছ ইনিচিয়েল কিমান দিয়া আছে? এইটো 2i প্লাছ 3j ডিভাইডেড বাই টাইম। আমি টাইমটো নিলিখিলোঁ, ধৰি ল'লোঁ ইনিচিয়েল পইণ্টৰ পৰা ফাইনেল পইণ্টলৈ আহিবলৈ বস্তুটোৰ 3 মিনিট সময় লাগিলে। কিমান সময় লাগিলে? 3 মিনিট সময় লাগিলে। তেতিয়াহ'লে ডিভাইডেড বাই 3 হৈ যাব। ঠিক আছে, এতিয়া কি হ'ব? 5i মাইনাছ 2i কিমান হ'ব? 3i cap। এইটো মাইনাছ ইনটু প্লাছ মাইনাছ হ'ব আৰু প্লাছ আছে। অ'কে, 9 মাইনাছ 3 6j cap। ঠিক আছে, এইটো কি হ'ল? ডিছপ্লেচমেণ্ট। ফাইনেল পজিশ্যন ভেক্টৰ মাইনাছ ইনিচিয়েল পজিশ্যন ভেক্টৰ, এইটো হৈ গ'ল ডিছপ্লেচমেণ্ট ডিভাইডেড বাই টাইম। অ'কে, এতিয়া 3 ডিভাইডেড বাই 3 1 মানে অকল i cap, 6 ডিভাইডেড বাই 3 মানে 2j cap, 1i cap প্লাছ 2j cap। এইটো কি হ'ল? এভাৰেজ ভেলচিটি। এভাৰেজ ভেলচিটি মানে এক্সৰ ফালে ভেলচিটি হ'ল 1, y ফালে ভেলচিটি হ'ল 2। ঠিক আছে, এতিয়া আমি যদি এই ভেক্টৰটো এনেকৈ ড্ৰ কৰিব খোজোঁ, ধৰি লোৱা এইটো হ'ল ডিছপ্লেচমেণ্ট হয়নে? এই ডিছপ্লেচমেণ্টটো হ'ল এইটো, ধৰি লোৱা এই ভেক্টৰটো এনেকৈ আছে, এইটো হ'ল কাৰ্টেছিয়ান প্লেন। ঠিক আছে, 3 6 ধৰি লোৱা এনেকুৱা আছে 3 6। অ'কে, 3 6 এই ভেক্টৰটো হ'ল এনেকুৱা 3i cap প্লাছ 6j cap, ভেক্টৰটো এনেকুৱা। এইটো হ'ল ডিছপ্লেচমেণ্ট। এই ডিছপ্লেচমেণ্ট ডিভাইডেড বাই টাইম কৰিছোঁ। টাইম কৰিলে কি হ'ব? এই ভেক্টৰটো সৰু হৈ যাব কিন্তু ডিৰেকশ্যনটো সেম থাকিব। তাৰমানে ভেক্টৰটো 3 গুণ সৰু হৈ যাব, ইমানটো হ'ব। এইটো হৈ গ'ল ভি এভাৰেজ। আৰু এই গোটেই ইয়াৰ পৰা ইমানটোলৈকে কি? ডিছপ্লেচমেণ্ট। তাৰ মানে মই কি ক'ব খুজিছোঁ যে এভাৰেজ ভেলচিটিৰ ডিৰেকশ্যন আৰু ডিছপ্লেচমেণ্টৰ ডিৰেকশ্যনটো সেম হ'ব। এভাৰেজ ভেলচিটিৰ ডিৰেকশ্যন আৰু ডিছপ্লেচমেণ্টৰ ডিৰেকশ্যনটো সেম হ'ব, কিন্তু তাৰ মেগনিটিউডটো কমি যাব। ঠিক আছে, মেগনিটিউডটো কমি যাব বা বাঢ়ি যাব, ডিপেণ্ড কৰে টাইমটো কিমান দিয়া আছে। টাইমটো যদি 1তকৈ সৰু হয় তেতিয়াহ'লে বাঢ়িও যাব পাৰে। অ'কে, গতিকে মানে কি তাৰ মেগনিটিউডটো চেঞ্জ হ'ব কিন্তু ডিৰেকশ্যনটো সেম থাকিব। মানে কি ভেলচিটি ভি এভাৰেজ আৰু ডিছপ্লেচমেণ্ট মানে এনেকৈ লিখিবা, ডিৰেকশ্যন অফ average velocity is equal to
ডিউৰেকশ্যন অফ ডিসপ্লেসমেন্ট মানে এভাৰেজ ভেলচিটিৰ ডিৰেকশ্যন আৰু ডিসপ্লেসমেন্টৰ ডিৰেকশ্যনটো সেম হয় ঠিক আছে ওকে মই ভাবোঁ এইটো ক্লিয়াৰ হৈ গ'ল এভাৰেজ ভেলচিটি নেক্সট ক্লাছত আমি পঢ়িম ইনষ্টেণ্টেনিয়াছ ভেলচিটি ডিষ্টেঞ্চ স্পীড যিবোৰ আছে সেইবোৰ আমি পঢ়িম আজি ইয়াতে সামৰিছোঁ ঠিক আছে ওকে বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ওকে ওকে বাই